আপোনালোকে বিচাৰিছে এটা বিজনেস কৰিম তে এইটো হৈ গ'ল আপোনাৰ মিঠাতেল উলিওৱা মেচিন 80 কেজি লৈকে আপোনালোকে প্ৰডাকশন কৰিবলৈ মেচিন তোমালোকৰ এভেইলেবল আছে বৰ্তমান গুটেখিনি আমাৰ ইয়াতে আপুনি পেকিংৰ পৰা সৰিহ উলিওৱাৰ পৰা তাৰপিছত আপুনি লিকুইড পাউচ পেকিংৰ পৰা গুটেখিনি আমাৰ ইয়াতে আপোনালোকে মেচিন পাই যাব যেহেতু যদি ভালে ৰাখিব বিচাৰে তেতিয়াহ'লে খাটি সৰিয়হৰ তেল খাওক কাৰণ দামটো বেছি হ'লে আপোনাৰ একো নহয় আৰু যিখিনি লাগিল যেটো অসমতে খেতি হয় সেই বস্তুখিনি বেছি বাহিৰৰ পৰা কৰিব নালাগে বেছি দামো নহয় মেচিন তোমালোকৰ যদি 40000 টকা জোৰতে 1 টকা নহলে তেনেকে ব্যৱসায় ডিসকাউন্ট কৰিব পাৰে সজিলে তেতিয়াহ'লে ডাইৰেক্ট 25% ডিসকাউন্টত এই মেচিনটো আপুনি ঘৰত এটা ব্যৱসায় সেটআপ বহাব পাৰিব আপুনি মই যে দোকানৰ পৰা কিনি থাকো এইবিলাক মিঠাতেল কিমান কেমিক্যাল মিক্স আছে আপুনি জানেনে ইয়াত বহুত কেমিক্যাল মিক্স আছে আপুনি যদি এনেকুৱা ধৰণৰ ঘৰতে এটা মিঠাতেলৰ মেচিন যদি এটা লৈ যদি ব্যৱসায় এটা আৰম্ভ কৰে বা আপুনি নিজে ভাল তেল খাবলৈ আপুনি মেচিন এটা লয় তেন্তে আপুনি চাওক আপোনাৰ নিজৰ দেহটো কিমান সুৰক্ষিত হৈ থাকিব মই সক এই মেচিনটো বিষয়ে আজি কথা পাতিম এগৰাকী মেম আসল এফালে আহিবা আমি যে দোকানৰ পৰা মিঠাতেল বিলাক খাই থাকো তাত কিমান বহুত কেমিক্যাল মিক্স থাকে হয় আৰু আমাৰ নিজৰ দেহৰ কাৰণে বেয়া বস্তুটো কাৰণ তোমালোকে দেখিব পাৰিছা এটা মেচিন অইল এক্সপ্লেন কোল্ড প্ৰেছ মেচিন হয় ইয়াৰ বিষয়ে ধুনীয়াকৈ কৈ দিছো কেনেকুৱা কি ফেসিলিটি আপোনালোকে লৈ যাব পাৰিব হয় আমি যে আপোনাৰ মিঠাতেলবোৰ খাও কিন্তু মিঠাতেলবোৰ আপোনাৰ বহুত কেমিক্যাল থাকে সেই কাৰণে কি হয় কিছুমান টাইমত এনেকুৱা হয় বেমাৰৰ কাৰণে আমি বহুত মানে ধৰক 1400 টকা কেজি তাৰ পিছত তোমাৰ 2000 টকা কেজি হেনেকুৱা অলিভ অইলবোৰ খাব লগা হয় কাৰণ এটো কিয় আমি কেমিক্যাল যোনবোৰ এইবোৰ খাও কাৰণে যদি আপোনালোকে বিচাৰিছে এটা বিজনেস কৰিম তে এইটো হৈ গ'ল আপোনাৰ মিঠাতেল উলিওৱা মেচিন হয় এটো অইল এক্সপেলাৰ মেচিন অইল এক্সপেলাৰ হয় এটো আপোনাৰ ঘণ্টাত আপুনি 80 কেজি উলাব পাৰিব 80 কেজি লৈকে উলিয়াব পৰা যাব ন হয় ঘণ্টাত 80 কেজি সৰিহ দি ফেলে আপোনালোকে মানে তেল বনাব পাৰিব তাৰ পিছত আপোনালোকৰ 80 কেজি যেতিয়া দিব তাৰে পৰা তো ধৰক আপোনালোকৰ সৰিহটোৰ পৰা কমি আহিব ন অলপ অকমানি আপোনাৰ ওয়েস্টেজও হ'ব চাওক আপুনি যদি ঘণ্টা কৰিব যায় তেতিয়া ঘণ্টাত আপোনালোকে 80 কেজি লৈকে আপোনালোকে প্ৰডাকশন কৰিব নাকি গোটেইখিনি এটা ফেসিলিটি যেনেকৈ ইয়াত আছে হয় আৰু যদি কোনোবা এটা লৈ যায় ইয়াৰ পৰা তোমালোকে গ্যাৰান্টি মানে কেনেকুৱা কি ফেসিলিটি হয় চাওক আমাৰ প্ৰত্যেকটা মেচিনত আপোনাৰ 1 ইয়াৰ ওয়াৰেন্টি থাকিব আৰু 5 বছৰ আমাৰ ফালৰ পৰা ফ্ৰী সাৰ্ভিসিং থাকিব আচ্ছা আপুনি যদি বিচাৰে এনেকুৱা ডাঙৰ মেচিন যদি লাগে ডাঙৰ মেচিন লব পাৰে যদি আপোনাক অইল ভাবিছে যে এইটো মেচিন বহুত ডাঙৰ হয় কিন্তু আমাক সৰু লাগে তো চাও পাৰিছে আমাৰ ইয়াতে আপোনাৰ ওচৰত সৰু মেচিন আছে হয় এই মেচিনটো আপুনি ঘণ্টাত 40 কেজি প্ৰডাকশন কৰিব আৰু এই মেচিনটো আপোনাৰ ঘণ্টাত 80 কেজি প্ৰডাকশন কৰিব আচ্ছা হেতু 40 কেজি প্ৰডাকশন হয় এটো 40 কেজি প্ৰডাকশন কৰিব আৰু লগতে এফালে 80 কেজি প্ৰডাকশন কৰিব পাৰা হয় ন এটো তকল আপুনি মিঠাতেল বুলি নহয় ইয়াতে আপুনি নাৰিকলৰ তেলৰ পৰা তিলৰ তেলৰ পৰা তাৰ পিছত আপুনি সানফ্লাৱাৰ তেলৰ পৰা চাউলৰ পৰা আপুনি গুটেখিনি ইয়াতে তেল উলিয়াব পাৰিব মানে যিখিনি অইল জাতীয় বস্তু আছে কি উলাই আহিব আচ্ছা মানে যিখিনি অইল জাতীয় বস্তু আছে গোটেই বস্তুখিনি এটা তৈয়াৰ কৰিব পৰা যাব ন গুটেখিনি উলাব পাৰিব চাওক আপোনালোকৰ বহুতখিনি আছে এটা যদি মেচিন লয় তেন্তে আপুনি বহুতখিনি আপোনালোকৰ তেল উলিয়াব পাৰিব যিখিনি অইল লাগে অইলখিনি আপোনালোকৰ এই মেচিনটোত আপোনালোকৰ যেনেকৈ উলিয়াব পাৰিব আৰু লগতে 1 বছৰ ওয়াৰেন্টি কলা যদি 5 বছৰ যদি বাই চান্স কেতিয়াবা লৈ গ'ল বাই চান্স যদি কেতিয়া বেয়া হৈ যায় মেচিন কিবা সাৰ্ভিসিং কি 5 বছৰ দিবা যায় আকৌ এক্সট্ৰা পইচা ল'ব হয় নালাগে যোনটো আপোনাৰ 5 বছৰ সাৰ্ভিসিং থাকিব এটো আপোনাৰ ফ্ৰী অফ কষ্ট থাকিব আৰু লগতে আপোনালোকে ভাবিছে যদি যে আমি তো মেচিনটো লম কিন্তু পেকেজিং কেনেকৈ কৰিব এটো তো মেইন সমস্যা ন আমাৰ তো আপোনালোকে যদি এনেকুৱা বটলিং কৰিব বিচাৰে তেন্তে আমাৰ ইয়াতে বটল ফিলিং মেচিন আছে আৰু যদি আপোনালোকে বিচাৰিছে যে আমি বটল ফিলিং নকৰো আমি পাউচত ভৰাম তেন্তে আমাৰ ইয়াতে 1 লিটাৰে যেনকা আপোনাৰ পাউচবোৰ আমি মিঠাতেল বাহিৰত পাও তেনেকুৱা আপোনালোকে ধুনিয়াকৈ লব পাৰিব আচ্ছা মানে কি যেটো বটল লিখিব পাৰিছে এই বটল ফিলিং মেচিন তোমালোকৰ এভেইলেবল আছে বৰ্তমান গুটেখিনি আমাৰ ইয়াতে আপুনি পেকিংৰ পৰা সৰিহ উলিওৱাৰ পৰা তাৰপিছত আপুনি লিকুইড পাউচ পেকিংৰ পৰা গুটেখিনি আমাৰ ইয়াতে আপোনালোকে মেচিন পাই যাব আচ্ছা মানে কি এটা কথা আপোনাক কৈছে আপুনি দোকানৰ পৰা কিনি খালে আপোনালোকৰ মিনিমাম কি 160 টকা 180 টকা বা 200 টকা লৈকে তেল কিনি খায় এটা 1 লিটাৰ হয় যদি আপুনি খাটি সৰিয়হ যদি তেল খাব বিচাৰে বা 220 টকা 20 টকা 40 টকা বেছি হলে খাব পাৰে কি আপোনাৰ নিজৰ দেহৰ কাৰণে বেছি ভাল হয় বস্তুটো চাওক আপোনাৰ বেছি দাম হেই নকৰিব মানে কি আপোনাৰ নিজৰ দেহটো যদি ভালে ৰাখিব বিচাৰে তেতিয়াহ'লে খাটি সৰিয়হৰ তেল খাওক কাৰণ দামটো বেছি হলে আপোনাৰ একো নহয় আৰু ঘৰৰ পুৰুষ গৰাকী বা মহিলা গৰাকী যেনে কৰিব পাৰিব মহিলা গৰাকী যদি ঘৰত বহি আছে এটো আপোনাৰ পুৰুষ মহিলা সকলো এটো মেচিন চলাব পাৰিব ইজি অপাৰেট হয় আৰু আমাৰ ইয়াতে চাক এই মেচিনটো আপোনাৰ কোৱালিটি ইমান ভাল আছে যে এটো মেচিনে আপোনাৰ ঠাণ্ডা তেল উলিয়াই দিয়ে আৰু লগতে যদি আপোনালোকক ধৰক যোনবোৰ বোল্ট মেচিন আছে আপোনাৰ পাত্তি মেচিন আছে এইবোৰ মেচিনে কি কৰে আপোনাৰ গৰম তেল উলিয়ায় এইবোৰ আপোনাৰ ইণ্ডিয়ান মডেল এইবোৰ আপোনাৰ চাইনিজ মডেল হয় কিন্তু ইয়াতে আপোনাৰ ধৰক যিখিনি তেল উলাব গুটেখিনি ঠাণ্ডা হ'ব আৰু লগতে কি হ'ব বহুত দিনলৈকে আপোনালোকে এটো মানে ইয়া এক্সপায়াৰটো অলপ বেছি হয় এটো আপুনি বহুত দিনলৈকে ফ্ৰিজ কৰি ৰাখিব পাৰিব আৰু যেতিয়া আপোনাৰ গৰম তেলটো উলাই তেতিয়া অলপ মানে আপোনাৰ কেমিক্যাল মিলাব লগা হয় ধৰক আপোনাৰ ফ্ৰিজ কৰিব বেছি দিন নোৱাৰে তেনেকুৱা আৰু আচ্ছা মানে কি চাওক আপুনি গৰমটো হলে আপোনাৰ এক্সপায়াৰটো বহুত কম আহি যাব কিন্তু যদি এটো কোল্ড প্ৰেছ লৈ যদি আপোনাৰ এক্সপায়াৰটো লাষ্টিং আপুনি বেছি হৈ গৈ থাকিব হয় আৰু লগতে তোমালোকৰ যদি কোনোবা এটা মেচিন ভাবিছা মই এটা লৈ যাম এনেকে তোমালোকে এড্ৰেছটো কেনেকৈ আহিব পাৰিব এড্ৰেছটো আমাৰ একেবাৰে সিম্পল হয় আপোনাৰ পশ্চিম বৰাগত বিজ্ঞানপথ মা কামাখ্যা মেচিনাৰী যদি আপোনালোকে আহোতে যদি কিবা অসুবিধা হয় বা লোকেশন বিচাৰি নাপায় তেন্তে স্ক্ৰিনত থকা নম্বৰটো আমাক কল কৰিলে আমি আপোনাৰ লোকেশনটো শ্বেয়াৰ কৰি দিম আচ্ছা এইখিনি এটা কথা হল হাসনা মানে কি
বহুতো নিবনুৱা যুৱক যুৱতী বাহিৰত কাম কৰি আছে হয় বৰ্তমান বাহিৰত কাম কৰি আছে কিন্তু ইয়াত সুবিধা নাপায় কাৰণে তাত কামখিনি কৰি আছে সেই টকাখিনি যদি ইয়াত ইনভেষ্ট কৰে কিমান লাভ হ'ব নিজে চোৱা হয় ইয়াতে অকল আপোনালোকে যদি ভাবিছে যে মিঠাতেল বনোৱা মেচিন আছে নেকি নহয় আমাৰ ইয়াতে বহুত মেচিন আছে 100+ মেচিন আছে আপোনালোকে আহিলে হ'ল আহি আপোনালোকৰ যেনেকুৱা ধৰণৰ বিজনেছ কৰিব বিচাৰে তে কৰিব পাৰে আৰু ধৰক আপোনালোকে যদি সৰিহৰ যেনেকুৱা অইল এক্সপ্লাৰ এইটো যদি বিজনেছ কৰে ইয়াতে আপোনাৰ কি হয় যোনটো আপোনালোকৰ বনোৱাৰ কাৰণে সামগ্ৰীখিনি লাগে সেইখিনি আমাৰ ধৰক অসমতে আমাৰ খেতি হয় আপোনাৰ বেহাৰৰ খেতি হয় বেছি আৰু কৰিব বাকী নালাগে আপোনাৰ যিখিনি বটল ফিলিং এইখিনি আপোনালোকে গোটেইখিনি কন্টেক্ট আমাৰ ফালৰ পৰা দিয়া হৈ যাব আচ্ছা মানে যিখিনি মেচিন লাগে গোটেইখিনি আপোনালোকে প্ৰভাইড কৰি দিয়ে বাকী ৰ মেটেৰিয়েল মানে কি সৰিয়হ যিখিনি লাগিল যেটো অসমতে খেতি হয় সেই বস্তুখিনি বেছি বাহিৰৰ পৰা কৰিব নালাগে বেছি দামো নহয় আপোনালোক ঘৰৰ সৰিয়হ মানে অসমৰ পৰা কিন্তু ধুনীয়াকে কৰিব পৰা যাব বস্তু তোমালোকৰ যদি 50,000 বা 40,000 টকা হয় মানুহজনৰ হাতত সেইখিনি টকাও নাই এতিয়া তোমালোকে ফেচিলিটি কিবা দিবা নেকি হয় ফেচিলিটিটো মানে ইএমআই সিস্টেম হ'ব কিন্তু ইএমআই সিস্টেমটো আমাৰ ফালৰ পৰা নহয় এইটো বেংকৰ ফালৰ পৰা হ'ব আচ্ছা বেংকৰ ফালৰ পৰা কোটেচন তোমালোকে দি দিবা হয় আপোনালোকৰ ওচৰ চুবুৰীয়া য'ত বেংক আছে নিয়াৰ বাই বেংক ব্ৰাঞ্চত তাতে আপোনালোকে যাব লাগিব লোনৰ কাৰণে আপোনালোকে এপ্লাই কৰিব লাগিব তাৰে কাৰণে যিখন কোটেচন লাগিব সেইখন আমাৰ ফালৰ পৰা প্ৰভাইড কৰা হ'ব যদি আপোনালোকৰ লোনটো তেখেতে দি দিয়ে চেনচন হৈ যায় তেতিয়া আমাৰ ফালৰ পৰা আপোনালোকে আহি 1 টকা নিদিয়াকে মেচিনটো লৈ যাওক কাৰণ বেংকে আমাক পেমেন্টটো হৈ যাব তেতিয়ালে মানে মানুহজনৰ হাতত 1 টকা এটা নহলে ধুনীয়াকে ব্যৱসায় ডিস্টাৰ্ব কৰিব পাৰিব কাৰণ আপোনালোকে বেংকৰ থ্ৰুদি লোনটো কৰিব লাগিব আচ্ছা চাওক আপোনালোকৰ তেখেতসকলৰ অইল এক্সপেলাৰ বুলি যিকোনো মেচিন আপোনালোকৰ কোটেচন দি দিব সেই কোটেচনলৈ বেংকত যাব যেতিয়া লোনটো এপ্ৰুভ হৈ যাব আপুনি 1 টকা এটা নিদিয়াকৈ ধুনীয়াকে মেচিন এটা লৈ ব্যৱসায়টা আৰম্ভ কৰিব পাৰিব আৰু লগতে তোমালোকৰ ডেলিভাৰী প্ৰচেছটো কেনেকুৱা কি ডেলিভাৰী আপোনালোকে যদি পাৰে পাৰ্সোনালি এবাৰ আহিব মেচিন চাবৰ কাৰণে কাৰণ আমাৰ ইয়াতে অইল এক্সপোৰ বহুত মেচিন আছে আৰু যদি কিবা অসুবিধাৰ কাৰণে আপোনালোকে আহোতে অসুবিধা হয় তেন্তে আমি বিআৰএল থ্ৰুদি আপোনালোকৰ অল ওভাৰ ইণ্ডিয়া মেচিন আমি ডেলিভাৰ কৰি দিম মানে অসম নহয় নৰ্থ ইষ্ট নহয় অল ওভাৰ ইণ্ডিয়া ডেলিভাৰী প্ৰচেছ দিব পাৰিম জিৰ' ডাউন পেমেণ্ট লৈ যাব যদি কোনোবা কেছত ল'ব বিচাৰে এই মেচিনটো তেতিয়া হলে কেছত ল'লে ভাল হয় কেছত যিমান আপোনালোকে কেছত ল'ব সিমান আমাৰ ফালৰ পৰা ডিসকাউন্টটো হয় ডিসকাউন্টটো কৰি দিবা কিমান পাৰ্চেন্ট কৰি দিবা ডাইৰেক্ট কৰি যদি আপোনালোকে কেছত লয় তেন্তে আমি 20 পৰা 25% ডিসকাউন্ট কৰি দিম আচ্ছা মানে 25% ধুনিকে ডিসকাউন্ট কৰি দিবা ন হয় ডিসকাউন্ট কৰি দিম যদি ইএমআই ল'ব বিচাৰে ইএমআই পাব যদি আপুনি কেশ অন ডেলিভাৰী ল'ব বিচাৰে তেতিয়া হলে আপোনালোকে কেছত দিলে তেতিয়া হলে ডাইৰেক্ট 25% ডিসকাউন্টত এই মেচিনটো আপুনি ঘৰত এটা ব্যৱসায় সেটআপ বহাব পাৰিব